গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো আজি দেশত চতুৰ্থ পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন আজি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 9খন ৰাজ্যৰ 96টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব কেইবাগৰাকীও প্ৰাৰ্থীৰ দেশৰ কোন কোন ৰাজ্যত আজি চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হ'ব বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে মুহূৰ্তত জনাৰ চেষ্টা কৰিম আমাৰ ব্ৰেকিং নিউজ এটা গুৰুত্বপূৰ্ণ খবৰ আজি দেশত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ইভিএমত ভাগ্য নিৰ্ণয় হ'ব আজি 1717 গৰাকীকৈ প্ৰাৰ্থীৰ পুৱা 7 বজাৰ পৰাই আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ 9খন ৰাজ্যৰ 96টাকৈ সমষ্টিত আজি আৰম্ভ হ'ব ভোট গ্ৰহণ আজি 9খন ৰাজ্য এখন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ দেশত আজি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন আমি ইতিমধ্যে উল্লেখ কৰিছো ইভিএমত বন্দী হ'ব বহু ৰথী মহাৰথীৰ ভাগ্য আজি মোদী চৰকাৰৰ ছগৰাকীকৈ মন্ত্ৰীৰো ভাগ্য নিৰ্ণয় হ'ব আজি ভাগ্য নিৰ্ণয় হ'ব কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ অখিলেশ যাদৱ আসাদুদ্দিন ওৱেচিৰো ভাগ্য বন্দী হ'ব ইভিএমত আজি দেশত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 9খনকৈ ৰাজ্যত অনুষ্ঠিত হ'ব এই নিৰ্বাচন মোদী চৰকাৰৰ ছগৰাকীকৈ মন্ত্ৰী তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নিৰ্ণয় হ'ব আজি ভাগ্য অন্ধ্ৰপ্ৰদেশ তেলেংগানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ মধ্যপ্ৰদেশ বিহাৰত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন সমান্তৰালকৈ ঝাৰখণ্ড উৰিষ্যা জম্মু কাশ্মীৰৰ ভোট কেন্দ্ৰটো আজি ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আজি দেশত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ভোটাৰসকলে ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো ইভিএমত আজি ভাগ্য নিৰ্ণয় হ'ব 1717 গৰাকীকৈ প্ৰাৰ্থীৰ আজি মোদী চৰকাৰৰ ছগৰাকীকৈ মন্ত্ৰীৰো ভাগ্য নিৰ্ণয় হ'ব সমান্তৰালভাৱে দেশৰ ৰাজনীতিত এক প্ৰকাৰ খুবেই চৰ্চিত আসাদুদ্দিন ওৱেচি অখিলেশ যাদৱৰো আজি ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে 9খন ৰাজ্য এখন কেন্দ্ৰীয় শাসিত অঞ্চলত আজি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু পুৱা ইতিমধ্যে 7 বজাৰ পৰাই ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 7 বজাৰ পৰাই ভোটাৰে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে সামগ্ৰিক পৰিৱেশ বিভিন্ন ৰাজ্যৰ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছো কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে ৰাতিপুৱাৰ পৰাই যেহেতু ভোটাৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে অন্ধ্ৰপ্ৰদেশ তেলেংগানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ মধ্যপ্ৰদেশ বিহাৰত আজি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ঝাৰখণ্ড উৰিষ্যা জম্মু কাশ্মীৰৰ ভোট কেন্দ্ৰটো আজি চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে আমি উল্লেখ কৰিছো পুৱা 7 বজাৰ পৰাই ভোটাৰসকলে কিদৰে শাৰী পাতিছে ভোটদান কৰিবলৈ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে কিদৰে ওলাই আহিছে ভোটাৰসকল দৃশ্যাংশকেইটা লক্ষ্য কৰক এবাৰ ইভিএমত আজি 1717 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব আৰু পুৱা ইতিমধ্যে 8 বাজিছে 7 বজাৰ পৰাই ভোটাৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে ভোটাৰ ৰাইজে এইদৰেই দীঘলীয়া শাৰী পাতা পৰিলক্ষিত হৈছে জম্মু কাশ্মীৰৰ দৃশ্যাংশ মুহূৰ্তত আমি দেখুৱাইছো জম্মু কাশ্মীৰৰ দৃশ্যাংশ আমি সমান্তৰালভাৱে দেখুৱাম হায়দৰাবাদৰ দৃশ্যাংশ ইভিএমত বন্দী হৈছে বহু ৰথী মহাৰথীৰ ভাগ্য আৰু 9খনকৈ ৰাজ্যত এইদৰেই ভোটাৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে আজি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰো ভাগ্য নিৰ্ণয় হ'ব সমান্তৰালকৈ যদি আমি চাওঁ অখিলেশ যাদৱ আসাদুদ্দিন ওৱেচি ওৱেচিৰ দৰে ৰথী মহাৰথীৰো আজি ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে আৰু 1717 গৰাকীকৈ প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে
আৰু এই সামগ্ৰিক পৰিৱেশ আমি দেখুৱাইছোঁ অন্ধ্ৰপ্ৰদেশ তেলেংগানা উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ মধ্যপ্ৰদেশ বিহাৰ আদি অঞ্চলত এইদৰেই ভোটগ্ৰহণ আৰম্ভ হৈছে ঝাৰখণ্ড উৰিষ্যা জম্মু কাশ্মীৰৰ ভোটকেন্দ্ৰতো আজি ভোটাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত পুৱাৰ ভাগৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ ক'ত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আজি দেশৰ চতুৰ্থ পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন ইভিএমত আজি ভাগ্য নিৰ্ণয় হ'ব 1717 গৰাকীকৈ প্ৰাৰ্থীৰ আৰু 9খন ৰাজ্যৰ 96টা সমষ্টিত আৰম্ভ হ'ব ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছেই পুৱা 7 বজাৰ পৰাই ভোটাৰ ৰাইজ ওলাই আহিছে আৰু এইদৰেই শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে বৃদ্ধৰ পৰা যুৱক যুৱতীলৈ আৰু 9খন ৰাজ্য এখন কেন্দ্ৰীয় শাসিত অঞ্চলত আজি ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে পুৱা 7 বজাৰ পৰাই বিয়লি 5 বজা পৰ্যন্ত চলিব ভোটগ্ৰহণ আৰু 7 বজাৰ পৰা 5 বজা পৰ্যন্ত এইদৰেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ এইদৰেই ভোটাৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে